হাই গাইছ, আজি বনাম কলমৌ ভাজি। তাৰ কাৰণে কেৰাহীটোত পিঁয়াজ, ৰহুন, কেঁচা জ্বালা, তেল দি দিলোঁ। দি অলপমান ৰঙচুৱা হ'ব থৈ দিলোঁ। তাত কাটি থোৱা কলমৌ শাকখিনি দি দিম। কলমৌ শাকখিনি দি দিলোঁ। কলমৌ শাকখিনি দিয়াৰ পিছত তাত অকণমান নিমখ হালধি দি দিম। দি ঢাকনিখন 10 মিনিটমান ঢাকি থ'ম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হালধি নিমখ দি দিলোঁ। এতিয়া 10 মিনিটমান ঢাকনিখন মাৰি থৈ দিলোঁ। 10 মিনিট হৈ গ'ল। হোৱাৰ পিছত দেখিলোঁ চব ভাজিখন হোৱা নাই, আধা সিজা হৈছে। ঢাকনি অলপ লাৰি দি আৰু ঢাকনিখন মাৰি থ'ম 10-15 মিনিটমান। 10-15 মিনিটমান পিছত ঢাকনিখন মাৰি দিলোঁ। 10 মিনিটমান পিছত চালোঁ, ভাজিখন প্ৰায় হৈয়ে গৈছে। আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰিব।